কৰাৰ বাবে প্ৰচেষ্টা চলি থকাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণ তথা পশুধনৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে ২৪ ঘণ্টাই দণ্ডাধীশ পৰ্যায়ত তদাৰক কৰি থকা হৈছে তদুপৰি ঘটনাস্থলীৰ নিকটৱৰ্তী নাগৰিকসকলক বিশুদ্ধ খোৱাপানী আৰু আহাৰ যোগান ধৰি থকা হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোত স্বাস্থ্য শিবিৰো মুকলি কৰিছে জিলা অগ্নি নিৰ্বাপক বাহিনী তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অগ্নি নিৰ্বাপক বাহিনী অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জৰুৰীকালীন সেৱা বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত গেছ নিৰ্গম ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে তদুপৰি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ১ কিলোমিটাৰ নিলগলৈ বায়ুৰ গুণাগুণ পৰীক্ষাৰ বাবে স্থায়ী যন্ত্ৰ স্থাপন কৰা হৈছে এই বায়ু নমুনাৰ তথ্য অনুযায়ী বায়ু প্ৰদূষণৰ মাত্ৰা এতিয়াও সহনীয় সীমাৰ ভিতৰত আছে ইপিনে ৰিকটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেলকূপটোত গেছৰ নিৰ্গমন আৰম্ভ হয় প্ৰচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ ৭০টা পৰিয়ালক সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰে শুকুৰবাৰে ৰিকটোৰ দায়িত্ব বিশেষ সংকট নিয়ন্ত্ৰণ দলক অৰ্পণ কৰা হৈছিল আৰু এই ঘটনাই আজি পঞ্চম দিনত ভৰি দিয়াৰ ফলত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে সংগঠনটোৱে SK পেট্ৰল নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অঞ্চলটোৰ ৰাইজে ততালিকে এই সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে চৰাইদেউ জিলাৰ সোণাৰীত আজি সুলভ মূল্যৰ দোকানী আৰু গাঁও পঞ্চায়ত সমবায় সমিতিৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ে এখন সজাগতামূলক সন্মিলনত অংশ লয় বিশেষ অন্ন সেৱা দিনকে আদি কৰি নিমখৰ ৰাজ সাহায্যযুক্ত মূল্যৰ দিশত সজাগতা সৃষ্টিৰে এই সন্মিলন অনুষ্ঠিত কৰা হয় উল্লেখযোগ্য যে অহা নৱেম্বৰ মাহৰ পৰা চৰাইদেউ জিলাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে বজাৰ মূল্যতকৈ কম দৰত মচুৰ দাইল আৰু চেনি লাভ কৰিব প্ৰতিখন ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ১ কিলোগ্ৰামকৈ মচুৰ দাইল চেনি আৰু নিমখ লাভ কৰিব হিতাধিকাৰীসকলে অন্ন সেৱা দিনত সুলভ মূল্যৰ দোকানৰ পৰা এই সামগ্ৰীসমূহ সংগ্ৰহ কৰিব পাৰিব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি কম্পাৰ্টমেণ্টেল পৰীক্ষা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ঘোষিত ফলাফল অনুসৰি পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ২৫.০৯% পৰীক্ষাত অৱতীৰ্ণ হোৱা ৫৪,৬৩৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪৪২ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮,৬৭৫ গৰাকী পৰীক্ষাৰ্থী দ্বিতীয় বিভাগত আৰু ৪,১৮৮ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ইপিনে কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে বিদ্যালয় পৰিষদে কাইলৈৰ পৰা ২৬ জুনলৈ দৰ্পণ পৰ্টেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া ৬:৪৫ আকাশবাণী গুৱাহাটী কৃষি জগত